জুৰি শেষ হয় মন গলি শেষ হয় এটি পল যে বুকু বিদাৰি ৰয় তুমি নাহি দেখো ৰাতিও পুৱাই ভঙা কৰি যাব ৰৈ ৰৈ বিনা জোন জৰি শেষ হয় মন গলি শেষ হয় এটি পল যায় বুকু বিদাৰি ৰয় জিয়া জিয়া সপোন ৰিঙা ৰিঙা চোন তুমি মাথো দূৰণিৰে জোন চকুৰে নিৰৱধি বয় উৰুঙা হিয়াতে দুখে কথা কয় জোনাকে চুকাই মোৰ হৃদয় তুমি বিষয়ে মাথো বিনা জোন যদি শেষ হয় মন গলি শেষ হয় এটি পল যে বুকু বিদাৰি ৰয় উশাহে উশাহে বেদনা বৰষে সুৰে সুৰে গানে চকুৰো তোমাৰে মিঠৰি বতাহ সুবাস বিচাৰো উকাচলতে এধাৰ বুটলো তমসাৰী মায়া এতিয়া প্ৰতিদিন প্ৰতিবাৰ ধুমুহাৰ নাচো জোন জৰি শেষ হয় মন গলি শেষ হয় এটি পল যে বুকু বিদাৰি ৰয় তুমি নাহি দেখো ৰাতিও পুৱাই ভঙা কৰি যাব ৰৈ ৰৈ বিনা জোন জৰি শেষ হয় মন গলি শেষ হয় এটি পল যে বুকু বিদাৰি ৰয় ধন্যবাদ ভাল লাগিল ৰহিমৰ যিটো শেহতীয়া যিটো উত্থান সেই যিটো তুমি জুবিনৰ গীতৰ হামিং দিছিলা সেই অনুষ্ঠানটো ক'ৰ আছিলে এইটো অনুষ্ঠান আছিল আমাৰ নলবাৰী জিলাৰ অমেয়াপুৰৰ অঞ্চলৰ নন্দাগাঁৱত আছিল এইটো বিবাহৰ অনুষ্ঠান আছিল মোৰ তাত আছিল তাত যেটো ভিডিওত সাধাৰণতে
মই দেখিছিলোঁ যে তাত তোমাৰ দৰ্শক বৰ বেছি নাছিল কিন্তু আৰু অনুষ্ঠানটো চাগে একেবাৰে শেষ হোৱাৰ সময়ত তুমি তাত সেই গীত বা হামিংটো তুমি কৰিছিলা নেকি? হয়, মানে সিদিনাখনে ৰাতি আমাৰ নলবাৰী অঞ্চলত বহুত ডাঙৰ ধুমুহা বতাহ আহিছিল। তো ৰাতি 12টামান বজাত মানে ডাঙৰকৈ ধুমুহা বতাহ অহাত মানে আধা মানুহ এটা প্ৰেক্ষাগৃহ আছিল তাত সোমাই গ'ল, আধা ঘৰৰ ফালে গুচি গ'ল। তো যিখিনি সময়ত মই হাৰ্মিংটো গাইছিলোঁ সেইখিনি সময়ত 3টামান বাজিছিল, একদম কম সংখ্যক মানুহ হৈছিল। তেওঁলোকে মোক মানে ৰিকুৱেষ্ট কৰিছিলে গীতটি গাবৰ বাবে, তেতিয়া গাইছিলোঁ সেইটো। তুমি নলবাৰীৰ বাহিৰে আৰু ক'ৰবাত অনুষ্ঠান কৰিছিলানে? কৰি আছোঁ বাৰু, আগৰ পৰা কৰি আছোঁ। হাজো, নগাঁও, বৰপেটা, সৰভোগ এনেকুৱা ঠাইবোৰত কৰি আছোঁ। এতিয়া এই তোমাৰ যিটো ভাইৰেল হ'ল সেই তাৰ পিছৰ পৰা তোমাকতো অসমৰ বহু মানুহে চাগে এতিয়া তোমাক সংগীতৰ কাৰণে যোগাযোগ কৰিছে। মই তোমাৰ এখন তালিকাও দেখিলোঁ শেহতীয়াকৈ যে এখন একদম প্ৰত্যেক দিনে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্তহঁতৰ নিচিনাকৈ এখন দীঘলীয়া লিষ্ট, ক'ত এটা দিনো তোমাৰ খালী নোহোৱাকৈ। এতিয়া কিমান দিনলৈকে তুমি বুক হৈছা? এতিয়া মোৰ 34খন অনুষ্ঠান আছে আৰু হৈছে, মই লিষ্টখন এড কৰা নাই, নতুনকৈ হৈছে যোৱা পৰহিলৈকে। তোমাৰ এইটো শেহতীয়া উত্থান নাই? হয়নে নহয়? এই ভাইৰেল হোৱাৰ পিছতো তুমি এনেকৈ ধৰণৰ মঞ্চ পাইছা? তুমি নিজে ভাবিছিলানে যে হঠাৎ মানুহৰ জীৱনলৈ মানে যিটো পৰিৱৰ্তন আহে কেতিয়াবা, তোমাৰ জীৱনতো এনেকৈ হঠাৎ এটা ভিডিঅ'ই তোমাৰ জীৱনটোত এনেকৈ এটা খলকনি সৃষ্টি কৰাই দিব? আচলতে মই ভবা নাছিলোঁ। যিদিনাখন মই হাৰ্মিংটো গাইছিলোঁ, মোৰ লগৰ এজনে ভিডিঅ' কৰি আছিলে থাকিলে, মই এনেকৈ ভিডিঅ'টো মোক দেখালে আৰু আহি পোৱাৰ পিছত। মই ভিডিঅ' মানে ফেচবুকত অলপ অলপ পষ্ট কৰি থাকোঁ মাজে সময়ে। তো মই সেইদিনা ভিডিঅ'টো এনে পষ্ট কৰি দিলোঁ, দিয়াৰ লগে লগে মানে ভিডিঅ'টো ভালদৰে মানে ভিউ আহিল। তাৰপিছত বহু পেজে মানে ভিডিঅ'টো শ্বেয়াৰ কৰিলে, এনেকৈ মানে ভিডিঅ'টো ভাইৰেল হৈ গ'ল। মই ভবা নাছিলোঁ ইমানখিনি ৰাইজে মৰম দিব, আকোৱালি ল'ব, সেনেকৈ আৰু। প্ৰিয় দৰ্শক, যিটো ভিডিঅ' ভাইৰেল হৈছে ইতিমধ্যে আপোনালোকে অজস্ৰবাৰ দেখিছে সামাজিক মাধ্যম যোগে। মই এতিয়া লাইভত অকণমান আপোনালোকক ৰহিমৰ কণ্ঠত সেই হামিংটো অকণমান মই দেখুৱাব বিচাৰোঁ। তুমি অসুবিধা পাবা নেকি এতিয়া? অকণমান অসুবিধা হয়, মানে মোৰ মাতটো একেদিন অনুষ্ঠান কৰি ভাগি আছে। তথাপিও অকণমান মই ট্ৰাই কৰিছোঁ, বেয়া হ'ব কি জানি মই নাজানো, ভুল হ'লে ক্ষমা কৰি দিব সকলোৱে। ঠিক আছে, ইমেজৰ লগত। থেংক ইউ। প্ৰিয় দৰ্শক, এনেকৈয়ে তেওঁ ভাইৰেল হৈছিল। ৰহিম, মই এটা কথা কওঁ, তোমাৰ মানে এডুকেশ্যন, শিক্ষা তুমি ক'ত গ্ৰহণ কৰিছিলা? মই শিক্ষা বৰভাগ কলেজৰ পৰা কমপ্লিট কৰিছোঁ, গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে। তুমি কলেজত গীত গাইছিলা? কলেজৰ যেতিয়া পঢ়ি আহিছিলোঁ তেতিয়া মই গীত গোৱা নাছিলোঁ, বজাইছিলোঁ আৰু ঘৰত গাইছিলোঁ। মই মঞ্চত মানে লাজ লাগিছিল গাবৰ কাৰণে, তাৰপিছত লাহে লাহে আৰু লাজটো ভাঙিলোঁ। মানে স্কুল কলেজত তুমি গীত গোৱাই নাই? গোৱাই নাই। লাজটো তোমাৰ কেতিয়া প্ৰথম ভাগিলে? লাজটো লাহে লাহে আমাৰ গাঁৱৰ যিবিলাক অনুষ্ঠান আছিল, আমাৰ গাঁৱৰ মানুহখিনি জানে আৰু মই গান গাওঁ বুলি, তেওঁলোকে মানে এটা দুটাকৈ এনেকৈ গাবলৈ দিয়ে, মানে জোৰ জবস্তি আৰু মানে গাবই লাগিব। সেনেকুৱাকৈ গোৱাতে গোৱাতে অকণমান লাজটো ভাঙি গৈছিল। আচ্ছা, আৰু তোমাৰ মা দেউতাই কি কৰে? মোৰ দেউতাই প্ৰথমতে কেৰাচিন তেলৰ যিটো আমাৰ হেৰি কৰে সেইটো আছিল, তাৰপিছত দেউতাই টেম্পু চলাইছিল। এতিয়া দেউতাই অসুখ হোৱাৰ পৰা ঘৰতে থাকে, আৰু ভাইটি এনেকুৱা বিজনেছ আছে অকণমান, ধৰি লওক ট্ৰেক্টৰ আছে, এইবিলাক বিজনেছ চাই থাকে সি। তেখেতে আগতে টেম্পু চলাইছিলে, অসুখ হোৱাৰ পিছত বাদ দিলে। আৰু তুমি এই যে 18 চনৰ পৰা 21 চনলৈকে তুমি
মানে বজাইছিলা তাৰপিছত তুমি কো আৰ্টিষ্ট হৈছিলা তাৰ বাহিৰে তুমি বেলেগ কিবা কাম কৰিছিলা নেকি আৰু তাৰ বাহিৰে মই অকণমান প্ৰডাকশ্যনৰ কাম কৰোঁ মেনেজমেণ্টৰ কাম নিজা নিজা গানৰ কিছুমান কৰি থৈছোঁ অকণমান শিকি আছোঁ আৰু ভালকৈ কৰিব ইচ্ছা আছে সেনেকুৱা তেতিয়া সেইখিনি শিকি আছিলোঁ আৰু ঠিক আছে বাৰু আৰু এটা গীত শুনি লওঁ তাৰপিছত আকৌ কথা পাতিম ঠিক আছে এবাৰ কি শুনাবা এবাৰ জুবিনদাৰ খুবেই জনপ্ৰিয় গীত লাহে দৈ গীতটি গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে ধন্যবাদ মই তোমাক ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক এনেকৈ আমি ৰহিমৰ কণ্ঠত কিছু গীত শুনিম মাজে মাজে অকণমান কথা পাতিম আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ আপোনালোকক কৈছোঁৱেই যে আজি অভিমতত আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান গীত জুবিনৰ গীত ৰহিম মই আকৌ তোমাৰ কাষলৈ আহিছোঁ জুবিনৰ বাহিৰে তুমি বেলেগৰ গীত এনেই গোৱা নে নোগোৱা হয় গাওঁ কিন্তু মই জুবিনদাৰ গীতখিনি গাই মই নিজে এটা মানে শান্তি পাওঁ ভাল লাগে সেইকাৰণে বিশেষকৈ জুবিনদাৰ গীতখিনি গাওঁ মানে মেক্সিমাম মঞ্চত হয় জুবিনৰ গীতেই গোৱা জুবিন গাৰ্গক কেতিয়াবা লগ পাইছিলানে দাদাক তেনেকৈ মই ফেচ টু ফেচ লগ পোৱা নাই এবাৰ চাংচাৰিত তেহেঁতৰ অনুষ্ঠানত লগ পাইছিলোঁ ষ্টেজৰ পৰা কিন্তু তেনেকৈ মাত কথা দিয়া হিচাপত লগ পোৱা নাই আৰু জুবিনৰ গীতবিলাক তুমি কেতিয়াৰ পৰা গাবলৈ লৈছা 2016 মানৰ পৰা মই দাদাৰ গানবোৰ গাব চেষ্টা কৰি আছোঁ এই কো আৰ্টিষ্ট হৈ যেতিয়া মানে গাইছিলা তাৰ আগৰ পৰাই গোৱা যেতিয়া বজাইছিলোঁ গীটাৰ শিকিছিলোঁ তেতিয়াৰ পৰাই মানে নিজা নিজাকৈ অকণমান গাওঁ আৰু গীটাৰ তুমি কাৰ ওচৰত শিকিছিলা গীটাৰ আমাৰ তাৰ আছে পংকজ তালুকদাৰ নামৰ ছাৰ এজনৰ তাতে তাৰপিছত আৰু শিকিছিলোঁ দুজন এজন ছাৰৰ তাতে নামবোৰ অকণমান পাহৰি গ'লোঁ এতিয়া বাৰু এইবাৰ কি শুনাবা এতিয়া এবাৰ জুবিনদাৰ মোৰ মনৰ কল্পনা এইটো গীত গাবলৈ চেষ্টা কৰিছোঁ ঢোকা হোৱা নাই মোৰ প্ৰেমৰে থাপৰা তুলসী হোৱা নাই